নমস্কাৰ বন্ধুসকল, আকৌ এটা ৰেচিপি লৈ মই আপোনালোকৰ আগলৈ আহিছোঁ। আজি ৰেচিপিটো নিশ্চয় গম পাইছেই, আমাৰ যিবোৰ গাখীৰ আপোনাৰ কেতিয়াবা ফাটি যায় বা বেয়া হৈ যায়, সেইবোৰেৰে আমি আজি এটা টেষ্টি মিঠাই বনাম। মিঠাইটো ৰসমলাই নিচিনা লাগিব দেখিবলৈ, কিন্তু নহয়, খাবলৈ কিন্তু খুবেই টেষ্টি হয়। কেনেকৈ বনাইছোঁ মই দেখাই দিছোঁ। এয়া চাওক, গাখীৰখিনি মই ধুনীয়াকৈ অকণমান হাতেদি মোহাৰি গুড়া কৰি ল'লোঁ আৰু চাই ল'ব যাতে পানী পানী হৈ নাথাকে, কিয়নো ফ্ৰিজত থ'লে আপোনাৰ পানীটো শুকাই যাব। আপোনালোকে সেইটো মন কৰিব। যদি আপুনি গাখীৰখিনি বেছি ফাটি গৈছে বা অকণ টেঙা টেঙা ভাৱ আহিছে, তেতিয়াহ'লে মিঠাইটো নবনাব, এনেই বেয়া হ'ব। এইটো মোৰ অলপমান ফাটিছিলে কাৰণে মই আপোনাৰ বনাইছোঁ। এতিয়া মই ইয়াত অকণমান ভাজি থোৱা চুজি মিলাইছোঁ যাতে ডোটো ডাঠ হয়, আৰু এইফালৰ পৰা মই অকণমান ময়দাও দি দিছোঁ। এতিয়া ময়দা আৰু চুজিখিনি মিক্স কৰি মই ধুনীয়াকৈ এটা যেনেকৈ আটাৰ বল এটা বনাই তেনেকৈ মই বনাই ল'ম। মন কৰিব যাতে বেছি টানো নহয় আৰু বেছি ঢিলাও নহয়। এয়া চাওক, মই দেখাই দিছোঁ কেনেকৈ বেছি টানো হোৱা নাই ঢিলাও হোৱা নাই। মই এইটো মোৰ নিজৰ ইচ্ছামতে এটা শ্বেপ দি লৈছোঁ। আপোনালোকে গোলো কৰিব পাৰে আৰু নিজৰ ইচ্ছামতেও যিকোনো শ্বেপ দিব পাৰে। এতিয়া মই গোটেইখিনি দেখাই দিছোঁ চাওক, বেছি ডাঠো হোৱা নাই, যিহেতু পাতলো হোৱা নাই, ভাঙি যোৱাৰ চান্সো নাই। মন কৰিব যাতে গাত এটা ক্ৰেক নাথাকে। এতিয়া মই এইখিনি কি কৰিম, এটা কেৰাহীত মই একাপ চেনি দিম। কেৰাহীটো অলপমান গৰম কৰি ল'ব, বেছি গৰম হ'ব নালাগে। আৰু তাৰ লগতে মই দিম 2 কাপ পানী। যদি চেনি 1 কাপ দিয়ে, আপুনি পানী 2 কাপ দিব। যদি 3 কাপ চেনি দিয়ে, তেতিয়াহ'লে পানী 4 কাপ দিব। তেনেকৈ আপুনি মিলাই ল'ব। এতিয়া পানীটো বইল হোৱাৰ পিছত মই এপিচকৈ যোনটো লাডু বনাইছিলোঁ সেইটো দি দিম মই, আৰু অকণমান সময় উতলিবলৈ দিম। এতিয়া যিহেতু চাইজটো সৰু হৈ আছে, এইটো চাইজটো পানী দিয়াৰ লগে লগে অলপমান ডাঙৰ হৈ যাব, গতিকে এইটো বেছি ডাঙৰো নবনাব, তেতিয়া প্ৰব্লেম হ'ব পাৰে। যদি ইচ্ছা কৰে আপোনালোকে 3-4টাকৈও দি চাব পাৰে। যদি ফাটি যায় তেতিয়াহ'লে বেয়া হ'ব। এয়া চাওক, চাইজটো লাৰ্জাৰ হৈ গৈছে দেখিছে, এয়া ধৰিব পাৰিছে নিশ্চয়। এতিয়া মই সেই বাচি থকা যোনখিনি চেনিৰ পানী আছিলে তাত মই দি দিছোঁ এভৰিডে পাউডাৰ। আপোনালোকে আমুল তাজাৰো ব্যৱহাৰ কৰিব পাৰে বা মিল্ক মেডৰো ব্যৱহাৰ কৰিব পাৰে। মই এয়া দি পেলাই ধুনীয়াকৈ মিশ্ৰণটো বনাই ল'ম, আৰু মই পানী এড কৰা নাই, যিখিনি চেনি পানী আছিলে সেইখিনি পানী দি দিছোঁ। এয়া মই আৰু অকণমান পাউডাৰ গাখীৰ মিক্স কৰিছোঁ। মিক্স কৰি ইয়াত মই ইলাইচি এটা দি দিম গোন্ধটোৰ কাৰণে। যদি আপোনালোকে বেয়া পায়, নিদিলেও কোনো কথা নাই। এতিয়া ইলাইচিটো দিয়াৰ পিছত মই আকৌ এবাৰ ধুনীয়াকৈ লৰাই ল'ম, আৰু মন কৰিব যাতে সঘনাই লৰাই থাকে, কিয়নো লাগি গ'লে জ্বলি গ'লে বেয়া হ'ব খাবলৈ। এতিয়া মই ইয়াত দিম কিচমিচ কেইটামান। এইকেইটা দি পেলাই মই ধুনীয়াকৈ কিচমিচটো ফুলি যোৱালৈকে অকণমান বস্তুটো লৰাই ল'ম। লৰাই লোৱাৰ পিছত আপোনালোকে মন কৰিব বস্তুটো অকণমান ডাঠ হ'বলৈ দিব। বেছি ডাঠো নকৰিব, বেছি পাতলো নকৰিব। মই দেখাই দিম আপোনালোকে কেনেকৈ মিলাব লাগে। এয়া চাওক, কিচমিচখিনি ফুলি আহিছে দেখিছে। এতিয়া ফুলি অহাৰ পিছত মই ইয়াত আৰু এচামুচ দি দিম চুজিখিনি মই ভাজি লৈছিলোঁ। আপোনালোকে নভজাকৈ নিদিব, নহ'লে কেঁচা গোন্ধ এটা আহিব। এয়া চুজিখিনি দিওঁতে বস্তুটো ডাঠ হৈ গ'ল দেখিছেনে। এতিয়া মই ইয়াত হালধি অকণমান দিম। হালধি যিহেতু গাখীৰৰ লগত ভালেই, কোনো অপকাৰ নাই আৰু ছাইড ইফেক্টো নাই। সেইটো কাৰণে মোৰ তাত কেশৰ নাছিলে, আপোনালোকে যদি কেশৰ থাকে কেশৰো দিব পাৰে। এইখিনি দিয়াৰ পিছত মই চুজিখিনি মিশ্ৰণ হোৱালৈকে ধুনীয়াকৈ বস্তুটো লৰাই ল'ম হাতেদি। আপোনালোকে চুজিখিনি নহ'লে কেঁচা কেঁচা হৈ থাকিব, ভালকৈ চাই ল'ব যাতে ধুনীয়াকৈ গলি বস্তুটো ডাঠ হৈ যায়। এয়া দেখিছে, মই লৰাই ল'লোঁ, আৰু ইয়াত মই লাষ্টত অলপমান বাটাৰ দি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই, কিন্তু দিলে ফ্লেভাৰটো ধুনীয়া আহে। ঘিউ এড কৰিব পাৰে, মই ঘি ঠাইত বাটাৰ দি দিছোঁ। এতিয়া এয়া হৈ গ'ল আমাৰ যোনটো মিঠাইৰ ওপৰত দিয়া মিশ্ৰণ। এয়া ঠাণ্ডা হোৱাৰ পিছত মই যোনখিনি বাতিত কাঢ়ি থৈছিলোঁ আমাৰ ৰসগোল্লাখিনি, এইখিনি মই ওপৰত এনেকৈ দি দিছোঁ। আপোনালোকে এনেকৈ লগায়ো খাব পাৰে বা এটাকৈ লৈ পেলাইও খাব পাৰে, আৰু আপোনালোকৰ ওপৰত ইচ্ছা। এয়া হৈ গ'ল আমাৰ টেষ্টি মিঠাই ৰেডি। খাবলৈ খুবেই সোৱাদ হৈছিলে। আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব। যদি ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ অহা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।